গোলাঘাটৰ মৰঙীত বন্যহস্তীৰ উপদ্ৰৱ মৰঙীৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পাটকটীয়া গাঁৱত সোমবাৰে নিশা উপদ্ৰৱ চলাই এটা প্ৰকাণ্ড হাতী নিশা চম্পক দত্ত নামৰ লোকজনৰ ঘৰৰ চৌহদত সোমাই ভঁৰালৰ ধান খাই তহিলং কৰে বন্যহস্তীটোৱে কাষৰীয়া কেইবাটাও পৰিয়ালৰ বাৰীত উপদ্ৰৱ চলাই হাতীটোৱে অৱশেষত বনকৰ্মী উপস্থিত হৈ হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয় আচলতে পৰিত্যাগৰ বিষয়ে আমাৰ গোলাঘাট জিলাৰ মৰঙী মৌজাত হাতী মানুহৰ সংঘাতটো অহনিশে হৈ আছে আৰু বিশেষটো ঘটনা হৈছে এইটো পৰিত্যাগৰ বিষয় ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে নিচেই কাষতে য'ত আমি হাতী মানে আহে বুলি ভাবিবই নোৱাৰোঁ তেনেকুৱা এটা অঞ্চলত আহি পেলাই তেনেকুৱা এখন মানুহত আহি পেলাই এটা হাতী বন্যহস্তীয়ে সম্পূৰ্ণ ভঁৰাল ভাঙি ধান খাই শেষ কৰিছে গতিকে এনেকুৱা ঘটনাবিলাক মানে ইমানেই হ'বলৈ ধৰিছে গতিকে এতিয়া মানুহে মানে আমাৰ এই অঞ্চলত প্ৰায় ১০০-১৫০ বিঘা মাটি চন পৰি আছে খেতি বাতি হোৱা নাই গতিকে হাতীৰ মানুহৰ যিটো সংঘাত চলিছে বা হাতীৰ যিটো বন্যহস্তীৰ উপদ্ৰৱ চলিছে সেই উপদ্ৰৱৰ মানে মানুহে পৰিত্ৰাণ পোৱাৰ পথ বিচাৰি মানে পোৱা নাই আচলতে গজমিত্ৰ আঁচনিটো কিমান দূৰ সফল হ'ব সেইটো আমি নাজানো কিন্তু যদি গজমিত্ৰ আঁচনিত গোলাঘাট জিলা সোমাইছে এটা খুব সুন্দৰ পদক্ষেপ গতিকে আমি আশা কৰিম যে গজমিত্ৰ আঁচনিখনত গোলাঘাট জিলাৰ বন্যহস্তীৰ মানে উপদ্ৰৱৰ সমূহ অঞ্চল সামৰি লওক আৰু যিখিনি আঁচনি গ্ৰহণ কৰে এই আঁচনিখিনি যাতে প্ৰকৃততে ৰাইজৰ উপকাৰ হয় আৰু ৰাইজে যাতে খেতি বাতি কৰি পেলাই গজমিত্ৰ আঁচনিত প্ৰকৃততে ৰাইজৰ অন্তৰ্ভুক্ত হৈ প্ৰকৃত খেতিয়কখিনি বা বন্যহস্তীৰ উপদ্ৰৱকাৰী প্ৰকৃত ৰাইজ যাতে উপকৃত হয় আমি সেইটো আশা কৰিম